অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি এটা জনগোষ্ঠীয় আমি জাতি বা সংগঠন আমাৰ এটা আছে। এই জাতিটোৰ প্ৰাচীনতম জাতি। ভাৰতৰ ইতিহাসত এই জাতিটোৰ বহুত অৱদান আছে, সকলোতে মিলি থাকিব পাৰে। আৰু তাৰে অংগস্বৰূপে অসমত 1919 চনতে গঠন হোৱা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ 105 বৰ্ষৰ যিখন দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনখন আমাৰ এই ভাৰত ভূটান সীমান্তত থকা বিটিয়াৰ অঞ্চলৰ জালাহত এইবাৰ 3দিনীয়া কাৰ্যসূচীৰে উদযাপন হ'ব। আৰু এই অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ সংগঠনৰ প্ৰতিনিধিবোৰ আহিব। আৰু এই সংগঠনৰ প্ৰতিনিধি আমাৰ ভাতৃ ভগ্নী সংগঠন যিবোৰ আছে, 5টা আমাৰ ভাতৃ ভগ্নী সংগঠন আছে। যুৱ পৰিষদ আছে, জাতীয় পৰিষদ আছে, পুৰোহিত সন্মিলন আছে, মহিলা সন্মিলনী আছে। এই সকলোবোৰৰ ইয়াতে যিখন অধিৱেশনৰ দ্বিবাৰ্ষিক অধিৱেশন, তেওঁলোকৰো প্ৰতিনিধি সভাবোৰ এইবাৰ এই স্থানতে, জালাহৰ এই স্থানতে তালচিকুৰ সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হ'ব। আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনতে আগন্তুক দিনত আমাৰ অসমৰ অসমীয়া জাতিৰ ৰূপৰেখা স্বৰূপ নাথ জনগোষ্ঠীৰ নতুন সমিতিখন ইয়াতে গঠন হ'ব। আৰু সেই উদ্দেশ্যে অসমৰ মাজুলীৰ পৰা ধুবুৰীলৈকে সকলো জিলাৰে প্ৰতিনিধিবিলাক হেঁপাহেৰে চাই আছে জালাহৰ অধিৱেশনখনৰ। অসমৰ আগন্তুক দিনত অসমৰ মানচিত্ৰত অসমৰ জনগাঁথনি বা বিভিন্ন সমস্যাবোৰক লগত সমান্তৰালভাৱে আগুৱাই যাব পৰাকৈ এই সংগঠনটোৱে কাম কৰিব। আৰু সেই উদ্দেশ্যে সকলোৰে উৎসাহ উদ্দীপনাৰে জালাহলৈ আহিব, তালচিকুৰ সমন্বয় ক্ষেত্ৰত আহি অংশগ্ৰহণ কৰিব। আৰু আমিও সেই প্ৰতিনিধিসকলৰ আমাৰ স্বজাতিৰ জনগোষ্ঠীয় ৰাইজৰ উৎকণ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি আমিও দুগুণ উৎসাহেৰে, আমাৰ অঞ্চলটো যদিও কৃষিজীৱী অঞ্চল বা সৰু অঞ্চল, এই সৰু অঞ্চলৰ ৰাইজে গাঁঠিৰ ধন ভাঙি বহু পৰিশ্ৰম কৰি সাধাৰণৰ পৰা সাধাৰণতম ব্যক্তিলৈ আন্তৰিকতাৰে, হৃদয়েৰে মানসিক শক্তি সবল কৰি লৈ পেলাই 10-20 টকালৈকে অৰিহণা সংগ্ৰহ কৰি আমাৰ এই অধিৱেশনখনৰ আমি প্ৰস্তুতি কৰিছোঁ। এই অধিৱেশনখনত অসমৰ যিমান প্ৰতিনিধি আহিব, যিমান আমাৰ শুভেচ্ছা দিয়াৰ কাৰণে যিসকল ব্যক্তি আহিব বা এইখন অধিৱেশনত আহি যিসকলে অংশগ্ৰহণ কৰিব, সেই সকলোকে আমি আপ্যায়ন কৰিব পৰাৰ কাৰণে বিভিন্ন ধৰণৰ খুঁটি নাটি মাৰি আমি আপ্যায়নৰ ব্যৱস্থা কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ।